हेलो माय डियर स्टूडेंट्स क्लास 12 केमिस्ट्रीर द्रव चैप्टारটো আলোচনা কৰি আছিল পাৰস্থ প্ৰশ্নমালা 1 আৰু 2 এটো অলৰেডি সমাধান কৰিছো তোমালোকে যদি সোৱা নাই চাই লবা আজি 3 নম্বৰ কোৱেশ্চনটো আমি সমাধান কৰিম তলত দিয়া দ্ৰৱ সমাপত্তি কৰে মোলাৰিটি নিৰ্ণয় কৰা ওকে ইয়াতে দুটা প্ৰবলেম দিয়া আছে দুইটাৰে কি কৰিব লাগে মোলাৰিটি নিৰ্ণয় কৰিব লাগে ওকে ইয়াতে সোৱা 4.3 লিটাৰ দ্ৰৱত 30 গ্ৰাম CO(Na3)2 দ্ৰৱিত হৈ আছে অৰ্থাৎ 4.3 লিটাৰ দ্ৰৱত 30 গ্ৰাম কোবাল্ট নাইট্ৰেট 6টা ওয়াটাৰ মলিকুল আছে এইটো যৌগ কি হৈ আছে দ্ৰৱিত হৈ আছে এই দ্ৰৱটোৰ কি উলিয়াব লাগে মোলাৰিটি নিৰ্ণয় কৰিব লাগে সো আমি ইয়াতে লিখিম যেটো কোবাল্ট নাইট্ৰেট দিয়া আছে CO(NO3)2 6 ওয়াটার মলিকুলকে সো কোবাল্ট নাইট্রেটৰ কি উলিয়াম মোলার ভৰটো আমি উলিয়াই লম কাৰণ যেতিয়া মোলাৰিটি আমি উলিয়াম তেতিয়া মোলার ভৰটো লাগিব এই কাৰণে কোবাল্ট নাইট্ৰেট 6H2 ৰ কি মোলার ভৰ ওকে সো মোলার ভৰ আমি উলিয়াই লম মোলার ভৰ কেনেকৈ উলিওয়া হয় সোৱা ইয়াতে কোবাল্ট কেইটা আছে এটা আছে আৰু কোবাল্টৰ ভৰ কিমান 59 গতিকে 1 into 59 আমি লিখিব পাৰো ওকে 1 into 59 কিয় হল কোবাল্ট ইয়াতে কেইটা আছে এটা আৰু কোবাল্টৰ ভৰ কিমান 59 ওকে প্লাস ইয়াতে সো নাইট্ৰোজেন ইয়াতে ব্ৰেকেট দি 2 দিয়া হৈছে অৰ্থাৎ নাইট্ৰোজেন কেইটা আছে দুটা গতিকে 2 পূৰণ আমি কি লিখিম 14 এটা নাইট্ৰোজেনৰ ভৰ 14 তেনে হলে দুটাৰ কি মান হ'ব 2 পূৰণ 14 ওকে তাৰ অক্সিজেন সোৱা ইয়াতে তিনিটা ইয়াতে দুইটা তিনি দুই গুণ কিমান 6টা অক্সিজেন আছে ওকে গতিকে 6 into 16 লিখিম কাৰণ অক্সিজেনৰ ভৰ কিমান 16 তাৰ পিছত ইয়াতে ওয়াটাৰ মলিকুল ডাইৰেক্ট আমি ইয়াতে লিখিব পাৰো ওয়াটাৰ H2O আমি জানো ওয়াটাৰৰ ভৰ কিমান 18 গ্ৰাম হয় গতিকে 6টা ওয়াটাৰ মলিকুল আছে এটা ওয়াটাৰ মলিকুলৰ ভৰ কিমান 18 গতিকে 6টা ওয়াটাৰ মলিকুল বা 6টা পানীৰ অণুৰ ভৰ কিমান আহিব 6 into 18 ওকে এটা ওয়াটাৰ কিমান হয় 18 হয় তেনে হলে 6টা কিমান হ'ব 6ৰ লগত 18 কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওকে সো আৰু ইয়াৰ এককটো কি হ'ব গ্ৰাম পাৰ মোল কাৰণ মোলাৰ ভৰ একক কি গ্ৰাম পাৰ মোল ওকে এতিয়া 1 into 59 সো কিমান আহিব 59 প্লাস 2 into 14 28 প্লাস 6 into 16 কিমান হয় এটো 96 হয় ওকে প্লাস 6 into 18 কিমান হয় 108 হয় ওকে এখিনি জাস্ট আমি ক্যালকুলেশন কৰিলো গ্রাম পার মোল এতিয়া গোটেইখিনি প্লাস কৰিলে আমি পাও 291 গ্রাম পার মোল অর্থাৎ কোবাল্ট নাইট্রেট 6 ওয়াটার মলিকুলৰ মোলাৰ ভৰ কিমান পালো 291 গ্রাম পার মোল আকৌ তোমালোকে প্ৰশ্ন সোৱা ইয়াতে 30 গ্রাম কোবাল্ট নাইট্রেট 6 ওয়াটার মলিকুল দ্ৰৱিত হৈ আছে 30 গ্রাম কোবাল্ট নাইট্রেট দিয়া আছে মানে কোবাল্ট নাইট্রেটৰ ভৰ কিমান দিয়া আছে 30 গ্রাম ওকে আকৌ দ্ৰৱৰ আয়তন কিমান দিয়া আছে 4.3 লিটাৰ দিয়া আছে ওকে গতিকে এটো আমি ডাইৰেক্ট লিখিব পাৰো কোবাল্ট নাইট্রেট CONO3 6 ওয়াটার মলিকুল ওকে কোবাল্ট নাইট্রেটৰ ভৰ কিমান ভৰ দিয়া আছে 30 গ্রাম এটো প্ৰশ্ন দিয়া আছে ওকে কোবাল্ট নাইট্রেটৰ ভৰ 30 গ্রাম এটো প্ৰশ্নত দিয়া আছে আকৌ দ্ৰৱৰ আয়তন কিমান দিয়া আছে 4.3 লিটাৰ মোলাৰিটি যেটো ফৰ্মুলা আছিল লিটাৰ এককত দ্ৰৱৰ আয়তন আৰু ওপৰত কি আছিল দ্ৰব্যৰ মোল গতিকে এটো লিটাৰতে দিয়া আছে ইয়াতে আকৌ পৰিৱৰ্তন কৰাৰ কোনো দৰকাৰ নাই ওকে গতিকে দ্ৰৱটোৰ মোলাৰিটি গতিকে দ্ৰব্যৰ মোলাৰিটি ফৰ্মুলা কি আছিল দ্ৰব্যৰ মোল
ডিভাইড বাই লিটাৰ এককত দ্ৰৱৰ আয়তন এতিয়া দ্ৰব্যৰ মোল ইয়াতে দ্ৰব্যটো কি দি আছে কবাল্ট নাইট্ৰেট 6H2 এটো হল দ্ৰব্য গতিকে দ্ৰব্যৰ মোল কেনেকৈ উলিওৱা হয় মোল সমান সমান প্ৰদত্ত ভৰ ডিভাইড বাই মোলাৰ ভৰ প্ৰদত্ত ভৰ অৰ্থাৎ দিয়া ভৰ কিমান দিয়া আছে 30 গ্ৰাম ওকে 30 গ্ৰাম দিয়া আছে ডিভাইড আৰু ইয়াৰ মোলাৰ ভৰ কিমান দিয়া আছে 291 গ্ৰাম পাৰ মোল 291 গ্ৰাম পাৰ মোল এটো হৈছে দ্ৰব্যৰ মোল আৰু লিটাৰ এককত দ্ৰৱৰ আয়তন কিমান দিয়া আছে 4.3 লিটাৰ ওকে এটো দিয়া আছে এতিয়া এটো গ্ৰাম আৰু এটো গ্ৰাম ক্যান্সেল যাব কাৰণ এটো তলত আছে সো গ্ৰাম আৰু গ্ৰাম ক্যান্সেল গৈ কেৱল কি থাকিব মোল থাকিব ওকে সো 30 আমি যদি 291 ৰে হৰণ কৰো তেনেহলে কিমান পাও 0.1030 ওকে এতিয়া পাৰ মোলটো ওপৰত গলে কিমান আহিব মোল হ'ব কাৰণ ইয়াতে 30/291 আছিল গতিকে 291 টো যেটো ওপৰত কটাকটি কৰি বা ডিভাইড কৰি লোৱা হ'ব তেতিয়া ভ্যালুটো আমি পাও 0.1030 আৰু পাৰ মোলটো ওপৰত গলে কি হ'ব মোল হ'ব ওকে এটো হৈ গল আৰু তলত কিমান দিয়া আছে 4.3 লিটাৰ এটো দিয়া আছে 4.3 লিটাৰ এতিয়া 0.1030 এটো আমি এনেকৈ লিখিব পাৰো 0.1030 ডিভাইড বাই 4.3 এটো আমি এনেকৈ লিখি ডাইৰেক্ট এককটো সাইডত লিখিব পাৰো মোল পার লিটার কারণ ইয়াতে মোল ইয়াতে লিটার লিটারটো ওপৰত গলে কি হ'ব পার লিটার হ'ব বা লিটার ইনভার্স হ'ব আৰু আমি জানো মোলাৰিটিৰ এককটো কি মোল পার লিটার গতিকে ইয়াতে মোল পার লিটারটো একক হিচাপে থাকি যাব ওকে নিশ্চয় বুজি পাই আছে এতিয়া এটো আমি ডিভাইড কৰিব লাগিব ডিভাইড কৰিলে পাও 0.0239 ওকে 0.0239 মোল পার লিটার ওকে মোল পার লিটার হৈছে মোলাৰিটিৰ একক ওকে এতিয়া আমি 3 ঘৰ যদি ৰাখো ইয়াতে 1 2 3 4 ঘৰ আছে 3 ঘৰ যদি ৰাখো 0.024 হ'ব কাৰণ ইয়াতে 9 আছে পাছতকৈ ডাঙৰ সেই কাৰণে তাৰ আগৰ সংখ্যাটোত কি হ'ব 1 যোগ হ'ব কে 0.024 মোল পার লিটার ওকে এটো হল মোলাৰিটি ওকে এতিয়া মোল পার লিটাৰক আমি শৰ্ট ফৰ্মত ক্যাপিটেল M লিখিব পাৰো সেই কাৰণে আমি লিখিম 0.024 মোলাৰ ক্যাপিটেল M মানে হৈছে মোল পার লিটার গতিকে এইটো হল আমাৰ आंसर গতিকে দ্ৰৱটোৰ মোলাৰিটি কিমান হ'ব 0.024 মোলাৰ বা 0.024 মোল পার লিটার সো এই নম্বৰটো হৈ গল এতিয়া বি নম্বৰটো সো কি দি আছে 0.5 মোলাৰ সালফিউৰিক এসিড দ্ৰৱৰ 30 ml 500 ml লঘু কৰা হৈছে সো ইয়াতে দুটা কন্ডিশন দি আছে ইয়াৰ মোলাৰিটি সালফিউরিক এসিডৰ মোলাৰিটি দিয়া আছে লঘু কৰাৰ আগৰ যেটো মোলাৰিটি কিমান 0.5 মোলাৰ আৰু 30 ml 500 ml লঘু কৰা হৈছে অৰ্থাৎ 500 ml লৈ মানে অৰ্থাৎ এতে পানী মিক্স কৰি 500 ml লঘু কৰা হৈছে গতিকে ইয়াতে লঘুৰ আগত আৰু লঘুৰ পিছত এই কনসেপ্টটো আহিব ওকে এটা ইম্পৰ্টেন্ট হয় ইয়াতে আমি ডাইৰেক্ট মোলাৰিটিৰ যেটো ফৰ্মুলা আছিল সেই ফৰ্মুলাটো এপ্লাই কৰিম সো আতেনলে এটা আমি এনেকৈ লিখিম ইয়াতে সালফিউরিক এসিড দিয়া আছে H2SO4 সালফিউরিক এসিড দ্ৰৱৰ আয়তন অর্থাৎ লঘু কৰাৰ আগত যেতিয়া আমি পানী মিক্স কৰা নাই তেতিয়া আয়তন হেতু V1 বুলি কনসিডাৰ কৰিম ওকে সো সালফিউরিক এসিড দ্ৰৱৰ আয়তন কিমান আছে V1 = 30 ml এটো প্ৰশ্ন দিয়া আছে ওকে সালফিউরিক এসিড দ্ৰৱৰ আয়তন কিমান V1 = 30 ml আকৌ সালফিউরিক এসিড দ্ৰৱৰ মোলাৰিটি সালফিউরিক এসিড দ্ৰৱৰ মোলাৰিটি এটো M1 ৰে বুজো হবকে সালফিউরিক এসিড দ্ৰৱৰ মোলাৰিটি কিমান দিয়া আছে 0.5 মোলাৰ এটো প্ৰশ্নত দিয়া আছে অৰ্থাৎ লঘু কৰাৰ আগত V1 অৰ্থাৎ আয়তন কিমান আছিল 30 ml আৰু মোলাৰিটি কিমান আছে 0.5 মোলাৰ এতিয়া লঘু কৰাৰ পিছত এটো লিখি দিলে বেছি ভাল লঘু কৰাৰ পিছত যেহেতু আয়তন 500 ml লঘু কৰা হৈছে সেই কাৰণে লঘু কৰাৰ পিছত সালফিউরিক এসিড অৰ্থাৎ H2SO4 দ্ৰৱৰ আয়তন এটো কিহেৰে বুজাব V2 লঘু কৰাৰ আগতটো কি আছিল V1 এতিয়া লঘু কৰাৰ পিছত সালফিউরিক এসিড দ্ৰৱৰ আয়তন কি
V2 কিমান ml লৈ লঘু কৰা হৈছে 500 ml লৈকে এইটো প্ৰশ্নত দিয়া আছে 500 ml লৈকে কি কৰা হৈছে লঘু কৰা হৈছে H2SO4 অৰ্থাৎ সালফিউৰিক এসিড দ্ৰৱৰ মোলাৰিটি এটা লঘু কৰাৰ পিছত মোলাৰিটি আগত আছিল লঘু কৰাৰ আগতে এতিয়া আহিব লঘু কৰাৰ পিছতে মোলাৰিটি কি হ'ব M2 ওকে লঘু কৰাৰ পিছত মোলাৰিটি M2 আৰু এইটো আমাক উলিয়াব লাগে ওকে অৰ্থাৎ যেতিয়া 30 ml সালফিউৰিক এসিডৰ দ্ৰৱ এটা মোলাৰিটি কিমান দিয়া আছিল 0.5 মোলাৰ কিন্তু ইয়াক লঘু কৰা হৈছে অৰ্থাৎ পানী মিক্স কৰি ইয়াৰ ঘনতা পৰিৱৰ্তন কৰা হৈছে এই কাৰণে লঘু কৰাৰ পিছত সালফিউৰিক দ্ৰৱৰ আয়তন কিমান লৈকে লঘু কৰা হৈছে 500 ml লৈকে এতিয়া 500 ml লৈকে যে লঘু কৰা হল লঘু কৰাৰ পিছত তাৰ মোলাৰিটি কিমান পৰিৱৰ্তন হল বা লঘু কৰাৰ পিছত দ্ৰৱটো মোলাৰিটি কিমান থাকিল হেটো প্ৰশ্নত সুধিছে কাৰণ লঘু কৰাৰ আগত মোলাৰিটি 0.5 মোলাৰ আছিল যাৰ ভলিউম আছে 30 ml এতিয়া 500 ml লঘু কৰা হৈছে অৰ্থাৎ ভলিউমটো বৃদ্ধি কৰা হৈছে তেতিয়া মোলাৰিটিৰ কি পৰিৱৰ্তন হ'ব হেটো প্ৰশ্নত সুধিছে We know গতিকে এটো আমি ডাইরেক্ট যেটো মোলারিটির ফর্মুলা আছিল M1V1 হেটো ফর্মুলা এপ্লাই করিম We know M1V1 equal to M2V2 এই ফর্মুলাটো কেতিয়া এপ্লাই করা হয় যেতিয়া কোনো এটা দ্রব্য লঘু করা হয় বা গাঢ় করা হয় অর্থাৎ আয়তনৰ যেতিয়া পরিবর্তন করা হয় মোলারিটির যেতিয়া পরিবর্তন হয় তেতিয়া আমি মোলারিটির যেটো ইকুয়েশন বা সমীকরণ অর্থাৎ এই ফর্মুলাটো আমি এপ্লাই করিম অর্থাৎ এনেকুৱা লঘু বা গাঢ় অর্থাৎ আয়তনৰ যদি পরিবর্তন আইনক যদি কোনো প্রশ্নত উল্লেখ না থাকে তেনেহলে আমি যেটো মোলারিটির বেসিক ফর্মুলা আছিল দ্রব্যৰ মোল বাই লিটার একক দ্ৰব্যৰ আয়তন হেটো এপ্লাই কৰিম কিন্তু যেতিয়া লঘু কৰাৰ পিছত বা আয়তন বৃদ্ধি কৰা হৈছে আয়তন হ্ৰাস কৰা হৈছে তেনে ক্ষেত্ৰত আমি এইটো সমীকৰণ এপ্লাই কৰিব লাগিব কে M1V1 = M2V2 M1 টো কি হৈছে লঘু কৰাৰ আগত সালফিউরিক এসিড দ্ৰব্যৰ মোলারিটি আৰু V1 হৈছে লঘু কৰাৰ আগত দ্ৰব্যটোৰ আয়তন আৰু M2 মানে হৈছে লঘু কৰাৰ পিছত সালফিউরিক এসিড দ্ৰব্যৰ মোলারিটি M2 আৰু V2 হৈছে কিমান ml লৈ লঘু কৰা হৈছে অৰ্থাৎ লঘু কৰাৰ পিছত আয়তন কিমানখিনি চেঞ্জ হল বা বৃদ্ধি পালে ওকে এখিনি আছিল এতিয়া জাস্ট মানবিলাক বহাব লাগিব তাৰ আগতে যেহেতু আমাৰ M2 উলিয়াব লাগে M2 ৰ সমীকৰণটো ইয়াতে ৰাখি অৰ্থাৎ M2 টো আমি বাওপক্ষত ৰাখিম M2V2 এটো বাওপক্ষত আনিলো সপক্ষত যাব M1V1 ওকে M1V1 এতিয়া এটো সমীকৰণৰ পৰা আমি M2 ৰাখিম সো M2 = M1V1 / V2 কাৰণ V2 ৰ লগত M2 পূৰণ হৈ আছে হফালে গলে কি হ'ব হৰণ হ'ব ওকে এতিয়া মান বহুৱাই দিম M1 সোয়া M1 ৰ মান দিয়া আছে M1 ৰ মান কিমান দিয়া আছে 0.5 ওকে M1 ৰ মান কিমান দিয়া আছে 0.5 into V1 V1 ৰ মান কিমান দিয়া আছে 30 তাৰে V2 মান কিমান দিয়া আছে 500 অৰ্থাৎ 500 ml লৈকে কি কৰা হৈছে লঘু কৰা হৈছে 0 আৰু 0 কেনসেল গল ওকে এতিয়া ওপৰত থাকিল 0.5 into 3 আৰু তলত থাকিল 50 ওকে এতিয়া আমি দশমিকটো উঠাই দিম ওপৰত দশমিক আছে ওপৰত গতিকেতে 5 into 3 দশমিকটো উঠাই দিলু তলত কিমান আছে 50 into ইয়াতে এটা ইনটু কৰিব লাগিব কাৰণ যেহেতু দশমিক আছে দশমিক এক ঘৰ আগত দশমিক আছে সেই কাৰণে আমি তলত 10 এটা দিব লাগিব ওপৰত দশমিক থাকিলে তলত 10 ৰে পূৰণ কৰিব লাগে আৰু তলত দশমিক থাকিলে ওপৰত 10 ৰে পূৰণ কৰিব লাগিব এতিয়া 10 হ'ব নে 100 হ'ব হেটো ডিপেন্ড কৰিব কেইটা ঘৰ আগত দশমিক আছে এক ঘৰ আগত থাকিলে 10 ৰে পূৰণ কৰিব লাগে দুই ঘৰ আগত থাকিলে 100 ৰে পূৰণ কৰিব লাগে তিনি ঘৰ আগত থাকিলে 3 অৰ্থাৎ 1000 ৰে পূৰণ কৰিব লাগে এটো আমি জানো আৰু ওপৰত দশমিক থাকিলে তলত আৰু তলত দশমিক থাকিলে ওপৰত আমি পূৰণ কৰিম ওকে গতে এটো হৈ গল এটা কটাকটি গলি কিমান আহিব 5 10 গুণ কিমান হ'ব 50 এটো কেনসেল গল ওপৰত থাকিল ওপৰত 3 থাকিল ওকে আৰু তলত কিমান 10 আৰু বৰ্দুৰৰ 10 পূৰণ কৰিলে কিমান হয় 100 ওকে সো 3/100 আহিল এটা 3/100 এটো আমি ডাইৰেক্ট দশমিকত প্ৰকাশ কৰিব পাৰো 0.03 ওকে 0.03 হ'ব কাৰণ দুটা শূন্য আছে এই কাৰণে দুই ঘৰ আগত আমি দশমিক দিব লাগিব হৈ গল গতিকে মোলারিটি অর্থাৎ নির্ণয় মোলারিটি আমি লিখিব পাৰো
অৰ্থাৎ লঘু কৰাৰ পাছত মলাৰিটি কিমান হ'ল 0.03 মলাৰ মোল পাৰ লিটাৰ বা মলাৰ লিখিব পাৰে ওকে গতে মলাৰিটি ইকুৱেল টু 0.03 মলাৰ তাৰপিছত কোৱেশ্চন নম্বৰ 2.4 অৰ্থাৎ 4 নম্বৰ কোৱেশ্চনটোৰ 5 নম্বৰ কোৱেশ্চনটো আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম